চাওক আচলতে যোৱা 2টা মাহত 22টা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। হয় ধৰ্ষণৰ অপচেষ্টা চলাইছে, নতুবা ধৰ্ষণ কৰিছে। অসমৰ থলুৱা 22 গৰাকীকৈ যুৱতী মহিলাৰ ওপৰত এনেধৰণৰ ধৰ্ষণৰ অপচেষ্টা বা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে সৰ্বত্ৰে আমি কওঁ যে এগৰাকী ডাইনামিক মুখ্যমন্ত্ৰী অসমত আছে, আৰু যিগৰাকী মুখ্যমন্ত্ৰীৰ দিনত আচলতে আমি অসমত ভাৰতবৰ্ষৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন নিবলৈ তেওঁ চেষ্টা কৰি আছে বুলি অহৰ্নিশে কয়। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কয় যে আমি গুড গভৰ্নেন্সৰ কাৰণে কাম কৰিছোঁ, আৰু খুদ তেওঁ প্ৰতিটো অসমৰ যিকোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত ফেচবুক লাইভ আহে, তেওঁ টুইট কৰে, পোষ্ট কৰে। কিন্তু এনে সময়ত আমি দেখিছোঁ যে গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী গৃহ বিভাগ মূৰৰ পৰা গেলিছে। আপুনি আজি চাওক, চাৰিওফালে যদি ক'ৰবাত যদি মানুহক দিন দুপৰতে হত্যা কৰিছে, ক'ৰবাত আকৌ এগৰাকীক ঢিঙত যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল যে এটা ব্যস্ত অঞ্চলৰ মাজত 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকী 3জন পাখণ্ডই ধৰ্ষণ কৰি থৈ গ'ল। কিন্তু ধৰ্ষণ কৰাৰ পাছত এতিয়া মৃত্যুৰে সৈতে মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকী যুঁজি আছে। এই সময়ত কিন্তু আটাইকেইজনক এই মুহূৰ্তলৈকৈও তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। জিপি সিং ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ ডাইলগ মাৰে, বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু তেওঁলোকৰ কোনো অস্তিত্ব নাই। অসম পুলিচৰ অস্তিত্ব নাই। সিদিনা যেনেকৈ আলফাই বোমা সংযোগ কৰিলে তেওঁলোকে গমেই নাপালে। তাৰ পাছত এতিয়া চাৰিওফালে অৰাজকতাৰ সৃষ্টি হৈছে, কোনোবাই কাৰোবাক কাটিছে, মাৰিছে, কিন্তু এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এটা টুইট কৰি তদন্ত ঘোষণা কৰি সামৰিছে। এতিয়া তেওঁলোকৰ হাতত এটাই ৰাস্তা যে এনকাউণ্টাৰে একমাত্ৰ চমক। গতিকে বহু এনকাউণ্টাৰ কৰা হ'ল। এনকাউণ্টাৰৰ নামত তেওঁলোকে বহুত নাটক ৰচনা কৰিলে, কিন্তু এতিয়ালৈকেতো সমস্যা সমাধান হোৱা নাই। আজিলৈকে 200ৰো অধিক এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰাৰ পাছতো আজি পৰহিলৈকেতো মানুহক ধৰ্ষণ কৰি আছে। তাৰমানে এই কথাটো প্ৰমাণ হৈছে যে আইন শৃংখলা সুস্থিৰ কৰিবলৈ হ'লে কেৱল দাদাগিৰি, মানুহক কবিতা লিখিলে জেলত দিয়া, গান গালে জেলত দিয়া, বা মানুহক বাছি বাছি এনকাউণ্টাৰ কৰিলে যে আইন শৃংখলা ঠিক নহয়, এই কথাটো আজিৰ দিনটোত প্ৰমাণিত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কেৱল সকলো কথাতে খুচৰি খুচৰি এটা সাম্প্ৰদায়িক দৃষ্টিকোণ জড়িত কৰা, সকলো কথাতে কেৱল নিজকে জাহিৰ কৰা, সকলো কথাতে নিজকে দম্বালি মাৰি কথা কোৱা, চাৰিওফালে নিজৰ অঙহী বঙহী অদক্ষ মানুহক নিযুক্তি দিয়া, সেয়া কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ৰাজ্যিক মন্ত্ৰীলৈকে, সেয়া পঞ্চায়তৰ সভাপতিৰ পৰা পৌৰপতিলৈকে, যিবিলাক মানুহ তেওঁক হয় হুজুৰ বুলি কয়, সেইবিলাক মানুহক নিযুক্তি দি দক্ষ মানুহবিলাকক আঁতৰাই ৰাখি কেৱল এটা নিজকে জাহিৰ কৰিব বিচৰা প্ৰৱণতাৰ কাৰণে যে অসমখনত অৰাজকতাৰ সৃষ্টি হৈছে। খুদ আৰক্ষীক এতিয়া বুঢ়া আঙুলি দেখুৱাব পৰা হৈছে ধৰ্ষণকাৰীয়ে, খুদ গৃহ বিভাগক অস্তিত্বহীন কৰি এতিয়া চাৰিওফালে আলফাই বোমা ফুটাবৰ কাৰণে উদ্যত হৈছে। এনে সময়ত গৃহমন্ত্ৰীগৰাকী, মুখ্যমন্ত্ৰীগৰাকী চূড়ান্তৰূপে ব্যৰ্থ। তেওঁ যিমানেই চলাহী কথা নকওক লাগিলে, চাৰিওফালৰ ধৰ্ষণ কাণ্ড, বোমা বিস্ফোৰণৰ কাণ্ড, অপৰাধজনিত ঘটনাই এইটোকে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক হৈ থকাৰ নৈতিক অধিকাৰ নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া চাৰিওফালে ৰাইজ ওলাই আহিছে, আপোনাৰ কোনো কামত সন্তুষ্ট নহয়। স্মাৰ্ট মিটাৰৰ ঘটনাক লৈ ৰাইজ সকলো দিশৰ পৰা ওলাই আহিছে, আপুনি কোনো ধৰণৰ এটা মীমাংসা কৰিব পৰা নাই। সকলো দিশতে এতিয়া অসমীয়া খিলঞ্জীয়াৰ প্ৰতি যি অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে, তাৰ কাৰণে খিলঞ্জীয়া ৰাইজ জাগি উঠিছে। অসমৰ মাটিত যুৱক যুৱতী সুৰক্ষিত নহয়, চাৰিওফালে বানপানী নিয়ন্ত্ৰণত আপোনালোক ব্যৰ্থ হৈছে, আপুনি কোনো ফালৰ পৰা এতিয়া সফলতাৰ মুখ দেখুৱাব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হাতত দুটাই অপশ্যন আছে। হয় আপুনি চৰকাৰখন ৰিফৰ্ম কৰক, চৰকাৰখন ৰিফৰ্ম কৰি আপোনাৰ দম্ভালি অহংকাৰ সকলো পৰিহাৰ কৰি সাধাৰণ জনতাৰ লগত কথা পাতক, সাধাৰণ মানুহৰ মনৰ দুখ বেদনা বুজক। নহ'লে গণবিচ্ছিন্ন হৈ আপুনি যদি এই ধৰণে দাদাগিৰি কৰি চৰকাৰ চলাব বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ শেষ পৰিণতি ৰাইজে যদি আপোনাৰ বিৰুদ্ধে অৱস্থান কৰিব নালাগে, ৰাইজে যদি আপোনাক উচিত শিক্ষা দিব নালাগে, তেতিয়াহ'লে আপুনি সা-সন্মানেৰে পদত্যাগ কৰক। অন্যথা আপুনি সাধাৰণ ৰাইজৰ মনৰ দুখ বেদনা বুজি আপুনি চৰকাৰ চলাবলৈ চেষ্টা কৰক। মানৱ ডেকাই কৈছে মিয়াসকলে নিৰ্বাচনত কংগ্ৰেছৰ সন্তানৰ ভূমিকা লৈছে বুলি কৈছে। আচলতে বিজেপি যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ যিখন সাম্প্ৰদায়িক মন্তব্য, সেই সাম্প্ৰদায়িক মন্তব্য প্ৰকাৰ মানে প্ৰতিক্ৰিয়া সৃষ্টি কৰি চাওক দাদা, কালিৰ দিনটোত যেতিয়া অসমৰ এগৰাকী থলুৱা যুৱতীক 3জন পাখণ্ডই যেতিয়া ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থালৈ লৈ গৈছে, তেওঁ মৃত্যুৰে সৈতে যুঁজি হস্পিটেলত আছে, সেই সময়ত আমি সকলোৱে বিচাৰিছোঁ যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ধৰ্ষণকাৰী অপৰাধী যোনেই নহওক লাগিলে তেওঁলোকক পুলিচে অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক ফাঁচীকাঠত ওলমাব লাগে। প্ৰতিজন বিবেকবান মানুহে দাবী জনাইছে। সেই সময়ত মুখ্যমন্ত্ৰীৰ আটাইতকৈ ঘনিষ্ঠ দিগন্ত কলিতা নামৰ বিধায়কজনে মিডিয়াৰ সন্মুখলৈ আহি কৈছে যে ধৰ্ষণকাৰী এটা কংগ্ৰেছৰ ককাই ভাই ওলাব।
আজি মানৱ ডেকাই কৈছে যে এই একেধৰণৰ কথা কৈছে। মুখ্যমন্ত্ৰীগৰাকীয়েও দেখিছোঁ যে এই গোটেই ধৰ্ষণকাৰী ঘটনাটো যিহেতু ডিঙত সংঘটিত হ'ল আৰু ধৰ্ষণকাৰী কেইজন যিহেতু মুছলমান হ'ল, গতিকে তেওঁলোকে কালিৰ দিনটোৰ পৰাই গোটেই ঘটনাটোক অসমৰ জীয়ৰী বোৱাৰী নিৰাপত্তাৰ দিশটো গুৰুত্ব নিদি, অসমৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ দিশটোক তেওঁলোকে পৰ্যালোচনা নকৰি এই ঘটনাটোক কেনেকৈ সাম্প্ৰদায়িক দিশলৈ লৈ যাব পাৰে, যেনেকৈ গুৱাহাটীৰ দীৰ্ঘদিনীয়া বানপানীৰ সমস্যাটোক ফ্লাড জেহাদলৈকে লৈ গ'ল। USTMৰ বিৰুদ্ধে তেওঁ ব্যৱসায়িক সংঘাত, আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে বন্দা ইণ্টাৰনেশ্যনেল খুলিছে, তাক ফেৰ মাৰি USTM খুলিছে মেহবুবুল হকে। মুখ্যমন্ত্ৰীৰ পৰিয়ালে এখন মেডিকেল কলেজ খুলিবৰ কাৰণে চেষ্টা কৰি আছে, সেই সময়তে মেহবুবুল হকে এখন USTMৰ কাষতে মেডিকেল কলেজ খুলিছে। গতিকে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত USTMৰ পৰিয়ালৰ ব্যৱসায়িক সংঘাত, সেই সংঘাতটো মষিমূৰ কৰিবলৈ গৈ USTMক এতিয়া শিক্ষা জেহাদ বুলি ক'লে। সেইধৰণে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, তেওঁৰ অঙহী বঙহীৰ নেতৃত্বত অসমৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সমস্যা, শিক্ষাৰ সমস্যা, বানপানীৰ সমস্যা, ধৰ্ষণৰ সমস্যা, সকলোকে যে জেহাদ আৰু সাম্প্ৰদায়িক দৃষ্টিকোণলৈকে লৈ গৈছে, এই অসমীয়া জাতিটোক ভয়াৱহতাৰ দিশলৈ লৈ যাব। সাম্প্ৰদায়িক দৃষ্টিকোণে আগবঢ়াৰ কাৰণে আজি পাকিস্তানৰ অৱস্থা কি হ'ল আপোনালোকে দেখিছে, সাম্প্ৰদায়িক দৃষ্টিকোণেৰে শাসন কৰাৰ কাৰণে বাংলাদেশৰ অৱস্থা কি হ'ল আপোনালোকে দেখিছে। গতিকে সাম্প্ৰদায়িক শাসক ৰাজনীতিৰ লগত যেতিয়া ধৰ্ম জড়িত হয়, সেয়া আপোনালোকে জানিব, ৰাজনীতিৰ লগত যেতিয়াই ধৰ্ম জড়িত হয়, মাৰ্টিন লুথাৰে কৈ গৈছিল, তেতিয়া গম পাবা যে উচিত মানুহৰ হাতত আজি শাসনভাৰ নাই। মাৰ্টিন লুথাৰ কিঙে এটা কথা স্পষ্টকৈ কৈ থৈ গৈছিলে, যেতিয়াই জানিবা যে শাসক পক্ষৰ লগত ধৰ্মৰ দিশটো জড়িত হৈছে, তেতিয়াই গম পাবা যে শাসন আচলতে শাসনভাৰ উচিত মানুহৰ হাতত নাই। গতিকে আজিৰ দিনটোত আমি সেই কথাটো মনলৈ আহিছে যে কথাই প্ৰতি চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে সাম্প্ৰদায়িক শক্তিৰে ভৰপূৰ হৈ থকা এই মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত আমাৰ প্ৰতিটো সমস্যা বিজ্ঞানসন্মত বিশ্লেষণ কৰাৰ বিপৰীতে সাম্প্ৰদায়িক মৌলবাদী দৃষ্টিকোণলৈ লৈ যোৱাৰ কাৰণে আমাৰ অসমখন এতিয়া ভয়াৱহ দিশলৈ গৈ আছে। গতিকে সকলো বিবেকবান ৰাইজক আমি ওলাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলো বিবেকবান ৰাইজক মাৰ বান্ধি এই সাম্প্ৰদায়িক দৃষ্টিকোণ আঁতৰাই বিজ্ঞানসন্মত আৰু গুড গভৰ্নেন্সৰ কাৰণে আগবঢ়াই নিবলৈ চৰকাৰক বাধ্য কৰাবৰ কাৰণে আমি দাবী জনাইছোঁ।